জামুগুৰিহাটৰ অমৃতপম পাব্লিক স্কুলৰ 11 সংখ্যক বিদ্যালয় সপ্তাহ সমাৰোহৰ শুভাৰম্ভ। অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে দৃষ্টি আকৰ্ষণ। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমতলাস্থিত অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান অমৃতপম পাব্লিক স্কুলৰ 11 সংখ্যক বিদ্যালয় সপ্তাহ সমাৰোহৰ আজি পুৱাই মুখ্য আকৰ্ষণ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ ৰঙা ফিতা কাটি শুভাৰম্ভ কৰে বৰিগাঁৱৰ গাঁও প্ৰধান তথা অমৃতপম পাব্লিক স্কুলৰ উপ-সভাপতি সৰ্বানন্দ নাথে। অমৃতপম পাব্লিক স্কুলৰ অধ্যক্ষ দুলাল মাহালীয়ে আধৰা উক্ত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত পুৱা বিদ্যালয়খনৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীৰ সহযোগত বিদ্যালয়ৰ পৰা উলিওৱা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি কুসুমতলা ব্যৱসায় কেন্দ্ৰলৈকে পদযাত্ৰাৰে সম্পন্ন কৰে। তাৰ পাছতে বিভিন্ন প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰে। বাৰেবৰণীয়া সংস্কৃতিৰে ভৰপূৰ অসমত সংস্কৃতিৰ জগতখনৰ আকৌ পুনৰ এপাহি পুষ্পাঞ্জলি দিবলৈ আমাৰ অমৃতপম পাব্লিক স্কুলে যি প্ৰয়াস কৰিছে, 11 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আজি যি এইটো কালচাৰেল ৰেলী ওলাবলৈ আৰম্ভ কৰিছে, মই সেই ক্ষেত্ৰত যথেষ্ট সুখী। অসমৰ বাৰে বাৰে সংস্কৃতিৰ লগতে বুৰঞ্জীৰ সময়সমূহৰ ওপৰত আজি আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যি এটা পুনৰ মনত পেলাবলৈ যি এটা মনস্থ কৰিছে, সি সঁচাকৈ আমাৰ কাৰণে গৌৰৱৰ কথা। অসমৰ সকলো জনজাতিৰ প্ৰতি সন্মান জনাই বিভিন্ন জনজাতিৰ সাজপাৰেৰে সজ্জিত হৈ আমাৰ কণ কণ ষ্টুডেণ্টসকলে কৰা হাবিয়াসক মই সন্মান জনাইছোঁ আৰু পুনৰ গত 11 বছৰৰ দৰে এই বছৰ এই ব্যৱস্থা কৰা হৈছে। আগন্তুক দিনসমূহতো অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ লগতে সকলো জনজাতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সকলো জনজাতিকে শ্ৰদ্ধা জনাই অমৃতপম স্কুল আগবাঢ়ি যাওক, মই এই কামনা কৰিছোঁ। অমৃতপম পাব্লিক স্কুলৰ 11 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভণি হ'ব। এই শোভাযাত্ৰাত আমাৰ বিদ্যালয়ৰ নাৰ্চাৰীৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভাগ লৈছে। প্ৰত্যেক ষ্টুডেণ্টে নিজৰ নিজৰ সুবিধা সামৰ্থ্য অনুসৰি বিভিন্ন দিশে আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰিছে আৰু তেওঁলোকে নিজৰ চেষ্টাৰ বলত বিভিন্ন সাজপাৰেৰে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। তাতে বিভিন্ন থিম লৈ শোভাযাত্ৰা আৰম্ভণি কৰা হৈছে। ক্লাছ ৱাইজ আমি যিবোৰ থিম সেইবোৰ আমি তাত দেখা পামেই। তাৰ ভিতৰত আমাৰ মহাভাৰতৰ থিম আছে, সতীজয় মূৰ্তিৰ থিম আছে, লাচিতৰ থিম আছে, কালচাৰেল থিম এটা আছে। তেনেকুৱাকৈ এই থিমখিনি আমি ৰিপ্ৰেজেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। দেখা গৈছে যে অমৃতপম পাব্লিক স্কুলৰ যি শীৰ্ষক এটি গীতো আজি আপোনালোকে মুকলি কৰিব, চ' কি ক'ব? এটা গীত তৈয়াৰ কৰা হৈছে। আচ্ছা, অমৃতপম পাব্লিক স্কুলৰ যিটো আমাৰ স্কুল চং, সেইটো আগতে আমাৰ 2012 চনৰ পৰা চলি আহি আছে, কিন্তু আজি আমি আনুষ্ঠানিকভাৱে এই গানটো উদ্বোধন কৰিম। ৰেকৰ্ডিং কৰা হৈছে, আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ৰেকৰ্ডিং কৰোৱাই আমি সেই গানটো আজি উদ্বোধন কৰিম। গানটো খুবেই শুৱলা, আপোনালোকে শুনিও ভাল পাব। হয়। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।